সোণাপুৰৰ জুবিন ক্ষেত্ৰৰ ধন হৰলুকিৰ ঘটনা দান বৰঙনিৰ ধন হৰলুকিক লৈ সৃষ্টি হৈছে এতিয়া বিতৰ্কৰ পুৰণি সমিতিৰ মাজত স্থানীয়ভাৱে তাত গঠন কৰিল সমিতিৰ মাজত প্ৰচণ্ড তৰ্কাতৰ্কি ঘটনা সন্দৰ্ভত সংবাদমেল চাফচিকুণ কৰা সমিতিৰ পূৰ্বে 40 দিনত জমা দিছিল 4 লাখ টকা আৰু নতুন সমিতিয়ে 19 দিনত জমা দিলে 4 লাখ টকা বিতৰ্কৰ মাজতে জুবিন ক্ষেত্ৰলৈ আহি আছে ভিন্ন প্ৰান্তৰ হাজাৰ হাজাৰ অনুৰাগী গাইছে প্ৰাণৰ শিল্পীগৰাকীৰ অমৰ সৃষ্টি মায়াবিনী ৰাতিৰ বুকুত এই বিষয়টোক লৈ এতিয়া ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈ আছে আমি আপোনালোকক জনাব বিচাৰিছো যে তাত যি স্থানীয়ভাৱে এখন কমিটি গঠন কৰি লোৱা হৈছে এই কমিটিখনে এটা দুভাগত বিভক্ত হৈ পৰিছে আৰু ইয়াকে লৈ দেখা গৈছে এতিয়া ব্যাপক প্ৰতিক্ৰিয়া এই যি ভয় ভাবুকি যিটো অভিযোগ ওলাই আছে সেইটো মই পূৰ্ণচাতে মই নচ্ছেদ কৰিব বিচাৰিছো কাৰণ জুবিন ক্ষেত্ৰত তেনেকুৱা ধৰণৰ কোনো ধৰণৰ ভয় ভাবুকিৰ কথা আহি নপৰে বা কাৰোবাক ইয়াত আহিব নালাগে বা বাধা প্ৰদান কৰাৰ কথা আহি নপৰে কাৰণ আজি যিখন কমিটিক লৈ মানে বিতৰ্ক কৰি আছে এই কমিটিখন একচুৱেলি চাফ চিকুণ তদাৰক কমিটি যে আগবেলা কোন থাকিব পিছবেলা কোন থাকিব নিশাৰ ভাগত কোনে চাফ চিকুণৰ দায়িত্ব কোনোবাটোতো দায়িত্ব ল'ব লাগিব বিজেপি যিটো ৰহন খানিব বিচাৰিছে তো আমাৰো মানে নিজক অলপ মানে কি হ'ল ভাল নলগা হৈছে যে জুবিন ক্ষেত্ৰত গ'লে আমাকো গেৰুৱা বনাই দিছে তো সোণাপুৰক মানে বদনাম কৰিব নালাগে জুবিন ক্ষেত্ৰৰ দৰে থাকিব আৰু চাফ চিকুণ আপোনাৰ আগৰ নিচিনাই হ'ব গতিকে মই আহ্বান জনাওঁ যাতে এই প্ৰসংগটো লৈ আৰু কোনো ধৰণৰ বিতৰ্ক নহয় এই দুখত আমিও শুনি পেলাই দুখ পাইছো আচলতে আমি আমাৰ আমি যি পৰিচালনা সমিতি গঠন কৰি লৈছো গতিকে আমি ইয়াতে কাৰোবাক ওলাই পঠোৱাটোতো একেবাৰে মিছা কথা এইটো আমি কেতিয়াও আমি নামানো বা আমাৰ কোনোবা সদস্যই কৈছে বুলিও আমি বিশ্বাস নকৰো গতিকে এইটো একদম মিছা কথা আমি কোনো কাৰণতে অকল মানে সেই কেইজন ব্যক্তি বুলি নহয় আমি কাকোৱে আমি ইয়াৰ পৰা ওলাই যাবলৈ আমি নকওঁ আচলতে আপোনালোকে চাওক যিটো সময়ত আমাৰ জুবিনদাৰ ক্ষেত্ৰত 100% মানুহ ভিৰ হৈছিলে অজস্ৰ মানুহ আহিছিলে সেই সময়ত যিটো কালেকশ্যন আছিলে 40 দিনত আপুনি 4.5 লাখ হ'ল আৰু 19 দিনত আপুনি 4,60,000 টকা হ'ল সেইটো এটা ডিফাৰেন্স হ'ল যে মানুহৰ কৌতূহল অট'মেটিক আহিছে যে আজি 20% মানুহ আৰু সেই সময়ত 100% মানুহ এক নম্বৰ কথা আৰু 2 নম্বৰ কথা হ'ল আমি জুবিনদাৰ ক্ষেত্ৰখন এই ওচৰ চুবুৰীয়া মানুহখিনিয়ে চাফ চিকুণ কৰি ৰাখিব লাগিব ইয়াত বিতৰ্ক হোৱাৰ কোনো প্ৰয়োজনেই নাই আৰু বিতৰ্ক বিচৰাও নাই আচলতে আৰু কোনোবাই যদি জুবিনদাৰ ক্ষেত্ৰৰ কাৰণে অৰিহণা যোগাইছে তাত পেপাৰে পত্ৰ দিয়াৰ কোনো প্ৰয়োজন নাই কোনে কিমান দিছে আমি নাজানো আমি কিমান দিছো আমি প্ৰকাশ কৰিব টান পাইছো যদি আপোনালোকে চাই যদি বিচাৰে আমি কিমান দিছো তেতিয়াহ'লে মানুহে শুনিলে ভয় খাই যাব যোৱা কেইদিন আগত আপোনালোকে দেখিব ইয়াতে আমি ব্লাড ডনেশ্যনৰ কথা কৈছিলো তাত ৰাস্তা বনোৱাৰ পৰা আমি যিমানখিনি পইচা খৰচ কৰিম আমিতো কাকো বিচৰাও নাই পকেটৰ পৰা পইচা খৰচ কৰিছো আমিতো কাকো কোৱাও নাই আমি তাক হিচাপ দিবলৈ যোৱা নাই যে এনেকুৱা কিছুমান পৰিৱেশ সৃষ্টি কৰি দিয়ে যে হিচাপ নিকাচ দিবলৈ আহে যে তেওঁলোকৰ মুনাফা আদায় কৰিবলৈকে জুবিন ক্ষেত্ৰত এইটো কোনো ৰাজনীতি নচলিব কোনো AJP BJP কংগ্ৰেছৰ কথা ইয়াত আহিব নোৱাৰে সকলোৰে সমান অধিকাৰ আছে